Hello students, আজি এখন গোলাকাৰ দাপনৰ ক্ষেত্ৰত বিবৰ্ধন কি সেই সম্পৰ্কে মই আলোচনা কৰিম। বিবৰ্ধন ম্যাগনিফিকেশন তাৰ মানে কি কিমান ম্যাগনিফাইড হয়, কিমান ডাঙৰ বা সৰু হয় সেইটো বুজাই আছে। কি ডাঙৰ বা সৰু হয়? গোলাকাৰ দাপনৰ ক্ষেত্ৰত আমি লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ কাৰণে প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হয় আমি পাইছিলোঁ আগৰ ৰশ্মি চিত্ৰত এইখিনি কথা আলোচনা কৰাইছোঁ। ধৰা হ'ল যদি ইউ গ্ৰেটাৰ দেন আৰ, সে ইউ গ্ৰেটাৰ দেন আৰ মিন্স কি লক্ষ্যবস্তুৰ দূৰত্ব ফাৰ্ষ্ট ব্যাসাৰ্ধতকৈ ডাঙৰ। ডেট মিন্স ফাৰ্ষ্ট ব্যাসাৰ্ধৰ বাহিৰত যদি লক্ষ্যবস্তু আছে তেনে ক্ষেত্ৰত আমি পাইছিলোঁ প্ৰতিবিম্বৰ আকাৰ। প্ৰতিবিম্বৰ আকাৰ কি পাইছিলোঁ? লক্ষ্যবস্তুৰ আকাৰতকৈ সৰু পাইছিলোঁ। এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ, এইচ ডেছটো কি? এইচ ডেছ হৈছে প্ৰতিবিম্বৰ আকাৰ। মন কৰিবা এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ বা উচ্চতা বুলি লিখিব পাৰা তুমি, আৰু এইচ লক্ষ্যবস্তুৰ আকাৰ। এই ক্ষেত্ৰত লক্ষ্যবস্তু যেতিয়া ভাস্কেন্দ্ৰতকৈ বাহিৰত আছিল প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ আমি সৰু পাই আছোঁ। যদি লক্ষ্যবস্তু ভাস ব্যাসাৰ্ধত আছিল তাৰমানে ভাস্কেন্দ্ৰত আছিল, ডেট মিন্স ইউ ইকুৱেল আৰ, দেন এইচ ডেছ ইকুৱেল টু এইচ লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ আমি সেই ক্ষেত্ৰত সমান পাইছিলোঁ। ঠিক তেনেকৈ ইউ গ্ৰেটাৰ দেন এফ বাট লেছ দেন আৰ, তাৰমানে লক্ষ্যবস্তু এফ আৰু চিৰ মাজত আছিল, তেতিয়া আমি পাইছিলোঁ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হৈছিলে লক্ষ্যবস্তুতকৈ ডাঙৰ। এই প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত কিমান গুণ ডাঙৰ বা সৰু, এই ক্ষেত্ৰত এইচ ডেছ প্ৰতিবিম্বৰ আকাৰ আৰু এইচ হৈছে লক্ষ্যবস্তুৰ আকাৰ। লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্ব এটা কিমান ডাঙৰ বা সৰু তাক যাৰ সহায়ত প্ৰকাশ কৰা হয় তাকে আমি বিবৰ্ধন বুলি কৈ আছোঁ। লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্ব এটা কিমান গুণ ডাঙৰ বা সৰু হয় তাক আমি কিহেৰে বুজাওঁ? বিবৰ্ধন। মানে প্ৰতিবিম্ব যদি এইচ ডেছ হয়, লক্ষ্যবস্তু এইচ হয়, লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্ব কিমান ডাঙৰ, এই অনুপাতটো আমি কম্পেয়াৰ কৰোঁ, তুলনা কৰোঁ। কাৰ লগত? লক্ষ্যবস্তুৰ আকাৰৰ লগত প্ৰতিবিম্বৰ আকাৰ তুলনা কৰোঁ। ধৰি লোৱা প্ৰতিবিম্বৰ আকাৰ 10, লক্ষ্যবস্তুৰ আকাৰ 5 সেন্টিমিটাৰ আছে। তাৰ ক্ষেত্ৰত এইচ ডেছ বাই এইচ ইকুৱেল কি হ'ব? 10/5 ইকুৱেল 2। তাৰমানে আমি এতিয়া কি ক'ম? লক্ষ্যবস্তুৰ আকাৰ 5, প্ৰতিবিম্বৰ আকাৰ 10, 10/5 ইকুৱেল আমি 2 পাইছোঁ। তাৰমানে মই ক'ম লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো দুগুণ ডাঙৰ। বুজি আছা? 10/5, 10 আৰু 5ৰ তুলনা কৰিছোঁ। মই ডাইৰেক্ট তেনেকৈ কৈছোঁ বাৰু 10 আৰু 5 এই সংখ্যাকেইটা মই তুলনা কৰোঁ কোনটো কাতকৈ কিমান ডাঙৰ। এতিয়া 10/5 লিখাৰ মিনিংটো কি? 5ৰ তুলনাত 10টো তাৰ দুগুণ, অৰ্থাৎ 5 2 10, 5 দুগুণ 10। ঠিক এইচ ডেছ বাই এইচ বুলি কোৱাৰ লগে লগে আমি এইটো বুজিম লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে প্ৰতিবিম্বৰ আকাৰ কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু। বুজি আছা? এই যে প্ৰতিবিম্ব আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ তুলনা কৰিছোঁ, অৰ্থাৎ লক্ষ্যবস্তুৰ আকাৰৰ লগত আকাৰৰ সাপেক্ষে প্ৰতিবিম্ব আকাৰটো কিমান ডাঙৰ হৈছে তাক আমি কিহেৰে বুজাইছোঁ? বিবৰ্ধন। আৰু এই বিবৰ্ধনক আমি জেনেৰেলি কিহে বুজাওঁ? এম। তেনেহ'লে আমি যদি চাওঁ বিবৰ্ধন এম ইকুৱেল বিবৰ্ধন এম এ, এই অনুপাতটোক আমি এম এৰে বুজাইছোঁ, এইচ ডেছ বাই এইচ। এম ইকুৱেল আমি কি পাই আছোঁ? এইচ ডেছ ডিভাইডেড বাই এইচ। এইচ ডেছ কি? প্ৰতিবিম্বৰ আকাৰ। এইচ ডেছ হৈছে প্ৰতিবিম্বৰ আকাৰ আৰু এইচ লক্ষ্যবস্তুৰ আকাৰ বা উচ্চতা, একেই কথা, লক্ষ্যবস্তুৰ আকাৰ। এম মানে বাৰু বিবৰ্ধন এম ইকুৱেল প্ৰতিবিম্বৰ আকাৰ ডিভাইডেড বাই লক্ষ্যবস্তুৰ আকাৰ। বা প্ৰতিবিম্বক আমি আৰু এটা ধৰণেও প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ পৰা আমি কি পাই আছোঁ? এম ইকুৱেল এইচ ডেছ বাই এইচ। যদি তুমি লিখিব পাৰা, লিখা যে বিবৰ্ধন সংজ্ঞা লিখা বা বিবৰ্ধন কাক বোলে, এনেকুৱা ধৰণৰ যদি তুমি লিখা সংজ্ঞা হিচাপে, আমি কি বুলি লিখিম? যে গোলাকাৰ দাপনে গঠন কৰা কি হৈছে? বিবৰ্ধনৰ সংজ্ঞা যদি আমি লিখোঁ, গোলাকাৰ দাপনে আহে জেনেৰেলি একজামত কেতিয়াবা এইটো আহিয়ে থাকে। বিবৰ্ধন কাক বোলে? গোলাকাৰ দাপনৰ ক্ষেত্ৰত গোলাকাৰ দাপনে গঠন কৰা প্ৰতিবিম্বটো, গোলাকাৰ দাপনে গঠন কৰা প্ৰতিবিম্বটোৰ আকাৰ লক্ষ্যবস্তুৰ সাপেক্ষে কিমান ডাঙৰ, কিমান গুণ ডাঙৰ বা সৰু, কিমান গুণ ডাঙৰ হৈছে বা কিমান গুণ সৰু হৈছে
যাৰ সহায়ত প্ৰকাশ কৰা হয়, যাৰ সহায়ত প্ৰকাশ কৰা হয় তাকে বিবৰ্ধন বোলে। বুজি আছা? গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বটোৰ আকাৰ, প্ৰতিবিম্বৰ আকাৰ কি মই এইচ কৈছোঁ, লক্ষ্য বস্তুৰ সাপেক্ষে কিমান গুণ ডাঙৰ বা সৰু যাৰ সহায়ত প্ৰকাশ কৰা হয়, কাৰ সহায়ত প্ৰকাশ কৰিছোঁ, এই অনুপাতটোৰ সহায়ত, আৰু তাকে আমি কি বুলি কওঁ, বিবৰ্ধন এন। তো বিবৰ্ধনক আমি আন এক প্ৰকাৰেও ডিফাইন কৰিব পাৰোঁ। বিবৰ্ধনৰ সংজ্ঞা আমি বেলেগ ধৰণে দিব পাৰোঁ। প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ অনুপাতকো আমি বিবৰ্ধন বুলি ক'ব পাৰোঁ। বিবৰ্ধন, মন কৰিবা, বিবৰ্ধনক লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব ভি, প্ৰতিবিম্বৰ দূৰত্বক বুজায় ভিৰে, প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ ইউ, নহয়নে, লক্ষ্য বস্তুৰ দূৰত্বৰ অনুপাতেৰেও প্ৰকাশ কৰা হয়, অনুপাতেৰেও প্ৰকাশ কৰা হয়। তাৰমানে তেনে ক্ষেত্ৰত কি হ'ব, এতিয়া এম ইকুৱেল ভি বাই ইউ, বাট ইয়াত মাইনাছ চিন এটা আহিব। যদি আমি দুইটা কম্পেয়াৰ কৰোঁ, ইয়াৰ আগত আমি পাই আহিছোঁ এম ইকুৱেল এইচ ডেছ বাই এইচ, আকৌ যদি মই প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ অনুপাতেৰে প্ৰকাশ কৰোঁ এম ইকুৱেল ভি বাই এইচ, ভি বাই ইউ, দুইটা যদি আমি মিলাই দিওঁ কি হ'ব, ইয়াৰ পৰা এম ইকুৱেল এইচ ডেছ বাই এইচ ইকুৱেল মাইনাছ ভি বাই ইউ। বিবৰ্ধন হৈছে এইটো। বিবৰ্ধন হৈছে এটা অনুপাত, সেইবাবে তাৰ কোনো একক নাথাকে, মনত ৰাখিবা, অনুপাতৰ কোনো একক নাথাকে। তো বিবৰ্ধন বুজি পালাই নিশ্চয়। কিন্তু ইয়াৰ এটা কথা মন কৰা, ইণ্টাৰেষ্টিং, আমাৰ NCERT বুকতো এনেকৈ দিয়া আছে, কিন্তু এই মাইনাছ ভি বাই ইউ, মাইনাছটো ক'ৰ পৰা আহিলে, এই ক্ষেত্ৰত এটা কথা আহি যায়। মাইনাছটো কথাটো কিন্তু মই এতিয়ালৈকে ক্লিয়াৰ কৰি দিয়া নাই তোমালোকক, বা তোমালোকে বুজিয়ে আছা, মোটামুটি বুকত এনেকৈ আছে ছাৰ, আমিতো বুজিয়ে আছোঁ, ঠিকে আছে, বুজি আছা, এম ইকুৱেল এইচ ডেছ বাই এইচ ইকুৱেল মাইনাছ ভি বাই ইউ, বাট মাইনাছটো ক'ৰ পৰা আহিছে, বিবৰ্ধনৰ সংজ্ঞা, বিবৰ্ধন কাক বোলে, বিবৰ্ধন কি, বা তাৰ এককটো নাই, গতিকে ইমানতে বিবৰ্ধন শেষ হৈছে। কিন্তু মাইনাছৰ কথাটো আহি গ'ল না, মাইনাছ ভি বাই ইউ, বুকত থাকিলেতো আমি মানি ল'ম নেকি, মানিটো ল'বই লাগিব, কিন্তু ক'ৰ পৰা আহিলে আমিতো জানিব লাগিব। ইমানটো লিখিলে বিবৰ্ধন কুৱেশ্যন আহিব বৰ্ড এক্সামত, ইমানটো লিখিবা, এনচাৰ পাই যাবা, শুদ্ধ হৈছে, মাৰ্কছ আহি যাব, অ'কে, ঠিক ঠাক আছে তালৈকে। কিন্তু যিহেতু আমি ছায়েন্স পঢ়িছোঁ ন, শিকিবতো লাগিব, ডিফাৰেঞ্চটো তাতেই, মুখস্থ কৰি লিখি দিলা মাৰ্কছ পাই গ'লা, আৰু বুজি পেলাই লিখিলা মাৰ্কছ পালা, দুইটাত পাৰ্থক্য আছে। তো মাইনাছটো ক'ৰ পৰা আহিলে চেক কৰা, বিবৰ্ধন ইয়াতে শেষ হৈছে। মই এতিয়া মাইনাছটোৰ কথা তোমালোকক দেখাই আছোঁ, মাইনাছ ভি বাই ইউ কেনেকৈ হ'ল, ঠিক আছে, চাই থাকা, এইখিনি মই মচি দিছোঁ। তো মাইনাছ ভি বাই ইউ কেনেকৈ হ'ল, এই কথাটো অকণমান জানাটো প্ৰয়োজন আছে, নহয়নে, জানাটো প্ৰয়োজন আছে। চাই থাকা, গোলাকাৰ দাপোনৰ ক্ষেত্ৰত আমি লক্ষ্য বস্তু যেতিয়া ভাঁজ ব্যাসাৰ্ধৰ বাহিৰত আছিলে, সেই ডায়েগ্ৰামটোৰ সহায়তে মই এটা যিকোনো ডায়েগ্ৰাম লৈ পেলাই মই দেখাব পাৰোঁ। ধৰি লোৱা ইউ গ্ৰেটাৰ দেন আৰ, ভাঁজ ব্যাসাৰ্ধৰ বাহিৰত যেতিয়া লক্ষ্য বস্তু আছিলে, তেতিয়া মই ডায়েগ্ৰামটো কেনেকৈ আঁকিছিলোঁ মন কৰচোন। অৱতল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ আমি যেতিয়া আঁকিছিলোঁ, লক্ষ্য বস্তু যেতিয়া ভাঁজ কেন্দ্ৰৰ বাহিৰত আছিলে, নহয়নে, ইয়াত লক্ষ্য বস্তু আছিলে, তেতিয়া এটা সমান্তৰাল ৰশ্মি গৈছিল, আপতিত ৰশ্মি সমান্তৰাল হ'লে ফকাছ বিন্দুৰ মাজেৰে ইয়াত প্ৰতিফলিত ৰশ্মি আহে, ফকাছ বিন্দুৰ মাজেৰে গৈছিলে, আৰু তেতিয়া সমান্তৰাল হয়, ইয়াত আহি কাটাকাটি কৰিছে, লক্ষ্য বস্তু আমি ইয়াত পাইছিলোঁ, বুজি আছা। এতিয়া চোৱা, আৰু এটা ৰশ্মি ইয়াৰ পৰা আহিব পাৰে। এখন গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মন কৰিবা, যেতিয়া মুখ্য অক্ষডাল দাপোনত লম্বভাৱে থাকে সদায়, এখন যদি দাপোন হয়, মুখ্য অক্ষ ইয়াত কি ভাগ লম্বভাৱে থাকে, যদি লম্ব হয় তাৰমানে এডাল অভিলম্ব। এতিয়া এটা ৰশ্মি যদি এইফালৰ পৰা আহি ইয়াত পৰে, এইটো আপতিত ৰশ্মি, আৰু ঠিক আপতন কোণ এইটো, আৰু সিমান ডিগ্ৰী কোণ কৰি এইফালে প্ৰতিফলিত ৰশ্মি আহিব। আমি আগত তিনিটা ৰশ্মিৰ কথা কৈছিলোঁ, সমান্তৰালভাৱে যোৱা, ফকাছ বিন্দুৰ মাজেৰে যোৱা, ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিৰ কথা আলোচনা কৰিছিলোঁ। কিন্তু এই মেৰুত যেতিয়া আপতিত হ'ব, মেৰুত আপতিত হোৱা ৰশ্মি সদায় সমান ডিগ্ৰী এংগুলত, প্ৰত্যেক ক্ষেত্ৰতে সেই একেই হ'ব,
ইয়াতো আমি সমান ডিগ্ৰী এংগুল কৰি যেতিয়া প্ৰতিফলিত হ'ব সেই এনেকৈ আহিব আৰু ইয়াত যদি এই ৰশ্মিটো মই যদি ইয়াত কনচিডাৰ কৰোঁ তেতিয়া ইয়াত কেনেকুৱা হ'ব আহি মেৰুত যাব আৰু সি কেনি যাব ইয়াতে এফালে পাৰ হৈ যাব বুজি আছা এতিয়া কথা হ'ল মই গৈ আছোঁ ভি এম ইকুৱেল মাইনাছ ভি বাই ইউ দেখুৱাবৰ কাৰণে গতিকে মই এই চিত্ৰটো জাষ্ট দেখুৱাই ল'লোঁ এতিয়া ইয়াত মই কি কৰিম চাবা বাকীকেইটা ৰশ্মিও কনচিডাৰ নকৰোঁ এটা ৰশ্মিৰ সহায়ত মই দেখুৱাম নহ'লে গোটেইকেইটা দেখুৱালে তোমালোকৰ চিত্ৰটো অলপ বেছি লেতেৰা যেন হৈ যায় আৰু অলপ কনফিউজো হ'ব পাৰোঁ পি এফ চি ইয়াতে লক্ষ্যবস্তু আছে ভাস্কেন্দ্ৰৰ বাহিৰত এই ৰশ্মিটো প্ৰতিবিম্ব আমি জানো এফ আৰু চিৰ মাজত চিৰ বাহিৰত যেতিয়া লক্ষ্যবস্তু থাকে এফ আৰু চিৰ মাজত প্ৰতিবিম্ব হয় ইয়াত নহয়নে মই দেখাইছোঁ এই আগমুহূৰ্তত দেখাই লৈছোঁ সেইকাৰণে দেখাই লৈছোঁ এই ৰশ্মিটো আপতিত ৰশ্মি তে প্ৰতিফলনৰ পাছত কেনি যাব লাগিব প্ৰতিবিম্বটোত লাগিয়েতো যাব লাগিব কাৰণ সেই প্ৰতিবিম্ব ইয়াত গঠন হৈছিল ইতিমধ্যে আমি পাইছোঁ তে প্ৰতিফলিত ৰশ্মি প্ৰতিবিম্বত লাগি যাব যে আমি তিনিটা ৰশ্মিৰ সহায়ত আঁকিছিলোঁ ৰশ্মিৰ চিত্ৰ কিন্তু লক্ষ্যবস্তুটোৰ পৰা প্ৰত্যেকটো বিন্দুৰ পৰাই আপতিত ৰশ্মি দাপনত পৰিব আৰু সেই গোটেই প্ৰতিফলিত ৰশ্মি কিন্তু প্ৰতিবিম্বটোৰ মাজেৰে পাৰ হৈ যাব মন কৰিব কথাটো এটা ৰশ্মি মই কনচিডাৰ কৰিছোঁ লক্ষ্যবস্তুটো মই এ বি দিছোঁ আৰু এইটো এডেছ বিএছ প্ৰতিবিম্ব আমি দি আহিছোঁ আৰু লক্ষ্যবস্তু সদায় মুখ্য অক্ষত কেনেকৈ থাকে লম্বভাৱে থাকে এই কোণটো 90 ডিগ্ৰী তে এই কোণটো প্ৰতিবিম্ব তেনেকৈ 90 ডিগ্ৰী হৈ থাকিব এটা চাব মন কৰা ইয়াত দুটা ত্ৰিভুজ পাই আছোঁ আমি ত্ৰিভুজ এ বি পি নহয় ইয়াত ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ ডেছ বি পি মন কৰা ত্ৰিভুজ এ বি পি এই ট্ৰায়াংগলটো ইন ট্ৰায়াংগল এ বি পি এণ্ড এ ডেছ বি ডেছ পি দুটা ট্ৰায়াংগল পাই আছোঁ ইন ট্ৰায়াংগল এ বি পি এণ্ড এ ডেছ বি ডেছ পি ইয়াত আমি কি পাম মই কৈছোঁ লক্ষ্যবস্তু মুখ্য অক্ষত কিমান ডিগ্ৰী হৈ থাকে 90 ডিগ্ৰী লম্বভাৱে থাকে 90 ডিগ্ৰী তেনেহ'লে এইটো এংগল 90 আৰু প্ৰতিবিম্বও তেনেকৈ মুখ্য অক্ষত 90 ডিগ্ৰী হৈ থাকে এইটো এংগল 90 ডিগ্ৰী দিছ 90 এংগল এ বি পি ইকুৱেল এংগল এ ডেছ বি ডেছ পি এংগল এ ডেছ বি ডেছ পি বোথ আৰ 90 ডিগ্ৰী অ'কে আৰু এটা এংগল চোৱা মই দেখাইছিলোঁ এইটো আপতিত ৰশ্মি আছিলে এডাল মুখ্য অক্ষ আছিল দাপনৰ সাপেক্ষে এইডাল ইয়াত যদি মুখ্য অক্ষ হয় লম্ব হ'ব লম্ব হ'লে এডালকে আমি অভিলম্ব বুলি ধৰিব পাৰোঁ এইটো আপতিত ৰশ্মি এই কোণটো আৰু এইটো প্ৰতিফলন কোণ এইটো সমান হ'ব এইটো কোণ আছে এইটো ত্ৰিভুজত এংগল এ পি বি ইকুৱেল এংগল এ ডেছ পি বি ডেছ বুজি আছা জ্যামিতিৰ কথা আহি গৈছে অকণৰে এ ডেছ পি বি ডেছ দুইটা কোণ কিয় সমান কাৰণ এংগল আই ইকুৱেল এংগল আৰ আমি জানো আপতন কোণ ওপৰটো আপতন কোণ আৰু এইটো প্ৰতিফলন কোণ দুইটা কোণ সমানে হ'ব এই ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটো এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত মই কি পাইছোঁ দুটা কোণ সমান পালোঁ ওপৰৰ ত্ৰিভুজটোৰ এই কোণটো তলৰটো ইয়াৰ লগত সমান ওপৰৰ ত্ৰিভুজটোৰ সেই কোণটো তলৰটো ইয়াৰ লগত সমান দুটা ত্ৰিভুজৰ যদি এটাৰ দুটা কোণ আনটোৰ দুটা কোণৰ লগত সমান হয় তে তৃতীয় কোণটো অট'মেটিক সমান হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী থাকে গতিকে দুটা কোণ যেতিয়া সমান পালোঁ ইয়াৰ আৰু ইয়াৰ তেনেহ'লে ত্ৰিভুজকেইটাক তেনে ক্ষেত্ৰত কোৱা হয় সদৃশ ত্ৰিভুজ মেথমেটিক্সত যদি পঢ়িছা তেতিয়া বুজি পাবা যে নুবুজিলেও এতিয়া সেইটোৱে বুজি লোৱা যে দুটা ত্ৰিভুজ আছে ইয়াৰ দুটা কোণ তাৰ দুটা কোণ যদি সমান হৈছে তেনেহ'লে ত্ৰিভুজকেইটাক আমি কি বুলি ক'ম সদৃশ ত্ৰিভুজ therefore triangle ABP ত্ৰিভুজ ABP similar to সদৃশ চিন এনেকৈ বুজায় similar to triangle A dash B dash P A সদৃশৰ শৰ্ত মানে কোন শৰ্ত বুলি এটা আছে সেই শৰ্ত মতে ত্ৰিভুজকেইটা সদৃশ হোৱাৰ পাছত কি হয় এইটো অকণমান জ্যামিতিৰ কথাটো আহি গৈছে তোমালোকে ধৰি লোৱা যদিও সদৃশ ত্ৰিভুজ চেপ্টাৰটো পঢ়িছা বা নাই পঢ়া মই নাজানো কিন্তু সদৃশ হোৱাৰ পিছত দুটা ত্ৰিভুজ সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাত হয় এতিয়া অনুৰূপ বাহু বুলি কওঁতে অনুৰূপ বাহু কেনেকুৱা হ'ব ওপৰৰ ত্ৰিভুজটোৰ যদি মই এ বি বাহুটো লওঁ তলৰটো এ ডেছ বি ডেছ বা তলৰ এ ডেছ বি ডেছ যদি লওঁ মই ওপৰটো এ বি ল'ম ঠিক আছে মই তলৰটো আগত লওঁ ল'লেই হ'ল এটা মই ওপৰৰ পিছত ডাঙৰটো লিখিছোঁ কথা একেই এ ডেছ বি ডেছ তলৰটো যদি মই এ ডেছ বি লওঁ এ ডেছ বি ডেছ বাহুটো লৈছোঁ তো ওপৰৰ এ বি বাহুটো তাৰ অনুৰূপ বাহু বুলি কোৱা হয় আৰু সিহঁতৰ অনুপাতবিলাক সদায় সমান হ'ব অনুৰূপ বাহুৰ অনুপাতবিলাক সমান হ'ব এইটো বাহু আৰু এইটো বাহু অনুৰূপ এইটো আৰু এইটোৰ যদি অনুপাত লওঁ বাকী ত্ৰিভুজটোৰ বি ডেছ পি বা বি পি
হয় সৰু ত্ৰিভুজটো মই আগত লৈছোঁ এতিয়া সৰু ত্ৰিভুজটোৰ পৰা ইটো বাহু যদি মই লওঁ পি বি ডেছ ডিভাইডেড বাই কি হ'ব পি বি ঠিক আছে এইখিনিলৈকে অকণমান জ্যামিতিৰ কথা আহিল তাৰমানে অনুৰূপ বাহুবোৰ সমানুপাত সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত এই কথাটো সদায় মনত ৰাখিব লাগিব এতিয়া আমি চাওঁ ইয়াৰ পৰা আমাৰ m ইকুৱেল মাইনাছ ভি বাই ইউ আহিব মন কৰা এৰিয়াছ বিৰেছ কি এৰিয়াছ বিৰেছ হৈছে প্ৰতিবিম্বৰ কি আকাৰ বা উচ্চতা প্ৰতিবিম্বৰ আকাৰ বা প্ৰতিবিম্বৰ উচ্চতা তাক আমি কি লিখিম এইচ ডেছ এ বি কি লক্ষ্যবস্তুৰ আকাৰ বা উচ্চতা এইচ পি বি ডেছ কি পি বি ডেছ এৰিয়াছ বি ডেছ হৈছে প্ৰতিবিম্ব সকলো জোখমাক সদায় আমি দাপনৰ ক্ষেত্ৰত মেৰুৰ পৰা কৰোঁ পি পৰা কৰোঁ তেতিয়াহ'লে প্ৰতিবিম্বটো ইয়াত গঠন হৈছে এতিয়া মেৰুৰ পৰা এই দূৰত্বটোক প্ৰতিবিম্বৰ দূৰত্ব বুলি কোৱা হয় আৰু সেই দূৰত্ব কি হ'ব ভি পি বি পিৰ পৰা বি লৈকে তে লক্ষ্যবস্তু ইয়াত আছে এই দূৰত্ব হ'ব লক্ষ্যবস্তু দূৰত্ব ইউ বুজি আছে এতিয়া ইয়াত এটা কথা আহিব দাপনত আমি চিহ্ন পথা এটা পাওঁ দাপনত যিকোনো জোখমাক মেৰুৰ পৰা লোৱা হয় আৰু জোখমাকবিলাকৰ ক্ষেত্ৰত এটা বস্তু ভালকৈ চাই লোৱা মই ইয়াত দেখাইছোঁ এতিয়া জাষ্ট এইটো বুজা তোমালোকে যে দাপনৰ পৰা বাওঁফালে যিমান জোখমাক হ'ব মেৰুৰ পৰা বাওঁফালে লোৱা সকলো জোখ ঋণাত্মক হ'ব নিগেটিভ হ'ব বাওঁফালে যিমান যোগ কৰিম সদায় নিগেটিভ হ'ব মুখ্য অক্ষৰ ওপৰ ফালে আৰু যদি সোঁফালে লওঁ তেতিয়া পজিটিভ হ'ব সোঁফালে মেৰুৰ পৰা সোঁফালে লোৱা যোগ কি হ'ব সদায় যোগাত্মক বা পজিটিভ হ'ব সোঁফালে ঠিক আছে মুখ্য অক্ষৰ পৰা ওপৰলৈ হয় ওপৰলৈ হ'লে প্লাছ আৰু মুখ্য অক্ষৰ পৰা যদি তলফালে লওঁ তেনেহ'লে মাইনাছ এই কথাকেইটা মনত ৰাখিলে হ'ল এতিয়া চোৱা এইচ ডেছ মানে প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰটো মুখ্য অক্ষৰ পৰা তলফালে হৈছে তে প্ৰতিবিম্বৰটো কিমান উচ্চতা তাক আকাৰ কিমান জুখিলে আমি তলফালে জুখিম এনেকৈ মুখ্য অক্ষৰ পৰা দেখি কি হ'ব তলফালে হ'লে কি হ'ব নিগেটিভ তাৰমানে ইয়াৰ আগত কি চিন দিব লাগিব মাইনাছ অ'কে এইচ লক্ষ্যবস্তুৰ উচ্চতা মুখ্য অক্ষৰ পৰা ওপৰলৈ আছে ওপৰলৈ থাকিলে সদায় প্লাছ তেনেহ'লে এইটোতো প্লাছ হৈ থাকিব ভি প্ৰতিবিম্বৰ দূৰত্ব বাওঁফালে জোখা হৈছে ইয়াৰ পৰা এইটো দূৰত্বত প্ৰতিবিম্ব হৈছে গতিকে দূৰত্ব কিমান ইয়াৰ পৰা জুখিছোঁ বাওঁফালে মেৰুৰ পৰা বাওঁফালে জুখিছোঁ তেনেহ'লে মাইনাছ লক্ষ্যবস্তু ইয়াত আছে মেৰুৰ পৰা বাওঁফালে তেনেহ'লে মাইনাছ আল্টিমেটলি এইটো মাইনাছটো কেঞ্চেল এইচ ডেছ ডিভাইডেড বাই এইচ ইকুৱেল এই মাইনাছটো ইফালে লৈ যাব আৰু মাইনাছ ভি বাই ইউ অ'কে এইচ ডেছ বাই এইচ ইকুৱেল মাইনাছ ভি বাই ইউ আৰু এইচ ডেছ বাই এইচ কি আছিল লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বৰ আকাৰ কিমান গুণ ডাঙৰ বা সৰু হৈছে তাক আমি কিহেৰে বুজাই আছিলোঁ এম ওপৰত লিখি আহিছোঁ মই এম ইকুৱেল এইচ ডেছ বাই এইচ আমি পাইছোঁ নহয় এইচ ডেছ বাই এইচ ইকুৱেল কি হ'ব ইয়াৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা চোৱা এইচ ডেছ বাই এইচ ইকুৱেল মাইনাছ ভি বাই ইউ আকৌ এইচ ডেছ বাই এইচ ইকুৱেল কি এম তাৰমানে এম ইকুৱেল মাইনাছ ভি বাই ইউ পালা সেই যে আমি লিখিছিলোঁ এম ইকুৱেল এতিয়া এইচ ডেছ বাই এইচও এম ইকুৱেল মাইনাছ ভি বাই ইউ এই আল্টিমেটলি দুইটা মিলাই দিলে আমি কি পাম এম ইকুৱেল এইচ ডেছ ডিভাইডেড বাই এইচ ইকুৱেল মাইনাছ ভি বাই ইউ এইটো হৈছে বিবৰ্ধনৰ গাণিতিক ৰূপ এতিয়া মাইনাছটো ক'ৰ পৰা আহিছে এতিয়া ক্লিয়াৰ হৈছে নিশ্চয় এই কথাখিনি প্ৰয়োজন আছে জানাটো প্ৰয়োজন এক্সামত এইটো আহক নাহক কিন্তু মাইনাছ ভি বাই ইউ ক'ৰ পৰা আহিল যেতিয়া তুমি যদি ক্লিয়াৰ বুজি আছা তেনেহ'লে অন্ততঃ তুমি এটা ছেটিছফাইড যে মাইনাছ ভি বাই ইউ ক'ৰ পৰা আহিছে মই অন্ততঃ জানো সেই ফিলটো কৰিছা হয় নহয় কোৱা অন্ততঃ তুমি এইটো ফিল কৰিবা যে তোমাৰ লগৰ দুটা ষ্টুডেণ্টক যদি তুমি সোধা যে মাইনাছ ভি বাই ইউ কেনেকৈ হৈছে কিয় হৈছে হয়তো সেই ক্ষেত্ৰত সেই ষ্টুডেণ্টৰ উত্তৰ থাকিব যে কিতাপত আছে মাইনাছ ভি বাই ইউ কিন্তু তুমি অন্ততঃ তাৰ কাৰণটো এতিয়া বুজি আছা ক্লিয়াৰ ইয়াতে আমাৰ বিবৰ্ধন শেষ হৈছে এতিয়া আমি বিবৰ্ধনৰ ওপৰত আৰু কেইটামান অবজাৰ্ভেশ্যন কৰিম এইখিনিতো প্ৰয়োজনেই অতি প্ৰয়োজন মই এতিয়া যিটো অবজাৰ্ভেশ্যন দিম চাব ভালকৈ চাই যাবা ফিল কৰিবা যে মই কিছু শিকিছোঁ আজি যে মই ছায়েন্সৰ বিবৰ্ধনৰ ওপৰত কিছু কথা শিকিছোঁ বুলি তুমি ভিডিঅ'টো চোৱাৰ শেষত ফিল কৰিবা চাই থাকা তো বিবৰ্ধন আমি কি পাইছোঁ এম ইকুৱেল এইচ ডেছ বাই এইচ ইকুৱেল মাইনাছ ভি বাই ইউ অ'কে
বিবৰ্ধন কি লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বৰ আকাৰ কিমান গুণ ডাঙৰ বা সৰু বা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ অনুপাতৰ সম্পৰ্ক এটো হৈছে বিবৰ্ধন তে বিবৰ্ধনৰ লগত সৎ প্ৰতিবিম্ব বা অসৎ প্ৰতিবিম্বৰ কিবা কথা আছে নেকি বিবৰ্ধনৰ পৰা আমি এটা প্ৰতিবিম্ব সৎ নে অসৎ ক'ব পাৰিম নেকি বিবৰ্ধন জানিলে আমি এটা প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ ডাঙৰ হৈছে নে সৰু হৈছে ক'ব পাৰিম নেকি তেনে ধৰণৰ আমি কিছুমান অবজাৰভেশ্যন এটা চাম ঠিক আছে লক্ষ্য কৰা নম্বৰ 1 যদি প্ৰতিবিম্ব আমি কৈছোঁ m হৈছে বিবৰ্ধন h dash by h লক্ষ্যবস্তুৰ তুলনাত নহয় বাৰু এটা যদি লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো ডাঙৰ হয় m equal h dash by h যদি সৎ প্ৰতিবিম্ব হয় সরি m equal h dash by h এটা মন কৰা যদি h dash greater than h তাৰ মানে কি লিখিছো মই এইকিটা কথা মন ৰাখিবা h dash কি কনফিউজ নহবা এই টার্ম কিটা h dash মানে প্ৰতিবিম্বৰ আকাৰ h লক্ষ্যবস্তুৰ আকাৰ u লক্ষ্যবস্তুৰ দূৰত্ব v প্ৰতিবিম্বৰ দূৰত্ব ক্লিয়াৰ হ'ব লাগিব h dash greater than h তাৰ মানে কি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ ডাঙৰ যদি ডাঙৰ হয় তেন্তে h dash by h যদি ডাঙৰ হয় তেন্তে h dash divided by h চাবা মন কৰা h dash তো ডাঙৰ h তকৈ সে 10 তলত 5 ওপৰটো ডাঙৰ মই যেহেতু কাটি দিওঁ 5 গুণ 10 ইকুৱেল টু 2 একতকৈ ডাঙৰ অৰ্থাৎ যিকোনো এটা ভগ্নাংশৰ ক্ষেত্ৰত লগটো যদি ডাঙৰ হয় বা যিকোনো এটা অনুপাতৰ যদি ওপৰৰ টাৰ্মটো ডাঙৰ হয় তলটো সৰু হয় তেনেহ'লে তাৰ ৰিজাল্টটো সদায় 1 তকৈ ডাঙৰ আহিব বুজি আছে না বাৰু যিকোনো ওপৰত 4 তলত 2 ইকুৱেল টু 2 গ্ৰেটাৰ দেন 1 ওপৰত 9 তলত 3 3 9 3 গ্ৰেটাৰ দেন 1 ঠিক তেনেকুৱা যেটো ওপৰটো ডাঙৰ তে সদায় 1 তকৈ কি হ'ব ডাঙৰ হ'ব is this by h greater than 1 তাৰ মানে কি m greater than 1 is this by h মানে তো m ইয়াৰ পৰা আমি কি বুজিলো যদি is this greater than h তাৰ মানে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ তেনে ক্ষেত্ৰত বিবৰ্ধন 1 তকৈ ডাঙৰ হ'ব বিবৰ্ধন 1 তকৈ ডাঙৰ হ'ব উলুটাকে যদি কওঁ যদি বিবৰ্ধন greater than 1 বিবৰ্ধন m greater than 1 যদি বিবৰ্ধন 1 তকৈ ডাঙৰ হয় তেনেহ'লে সেই ক্ষেত্ৰত দাপোনখনে প্ৰতিবিম্বটো কেনেকৈ গঠন কৰিব লক্ষ্যবস্তুতকৈ ডাঙৰ কিমান ইজি হৈ গ'ল নেক্সট যদি h dash equal h তাৰমানে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান তেনে ক্ষেত্ৰত তেন্তে h dash by h কি হ'ব h dash divided by h দুইটা সমান h dash আৰু h সমান তে this by this সে দুইটা সমান 5 by 5 10 by 10 4 by 4 ইকুৱেল কিমান হ'ব 1 that means m equal 1 তে কি পালো আমি যেতিয়া লক্ষ্যবস্তুৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ সমান হয় তেতিয়া m কি হয় 1 সমান হয় বা m equal যদি 1 হয় তেনেহ'লে লক্ষ্যবস্তু আকাৰ প্ৰতিবিম্বৰ আকাৰৰ সমান হ'ব কোৱেশ্চন আছে ধৰি লোৱা এখন দাপোনৰ বিবৰ্ধন m equal plus 1 ইয়াৰ অৰ্থ কি কোৱেশ্চন তেনেকৈ আহে তে m equal plus 1 বা 1 ইয়াৰ অৰ্থ কি তাৰমানে দাপোনখনে গঠন কৰা প্ৰতিবিম্বটো লক্ষ্যবস্তু আকাৰৰ সমান লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ আকাৰ সমান হ'বলৈ হ'লে v আৰু লক্ষ্যবস্তু দূৰত্বৰ প্ৰতিবিম্বৰ দূৰত্ব সমান হ'ব তেনেহ'লে দাপোনখন কি ইয়াৰ লগত আকৌ তেনেকুৱা কোৱেশ্চন আহিব তে দাপোনখন কি হ'ব সমতল দাপোন কাৰণ আমি জানো সমতল দাপোনেহে লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে বা হেকত ইকুৱেল ভিউ হয় ঠিক আছে যদি চাওঁ h dash less than এটো ঠিক আছে h dash ডাঙৰ আছিল না h dash ডাঙৰ ঠিক আছে এটা h is this less than h যদি সৰু হয় প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰতকৈ সৰু হয় তেন্তে is this by h কি হ'ব less than 1 ওপৰটো সৰু যে মই কৈছো 5 divided by 10 is equal 1 by 2 1 by 2 একতকৈ সৰু নে ডাঙৰ একতকৈ সৰু তাৰমানে is this by h less than 1 this implies that m less than 1 তে আমি তিনটা কেস পাইছো m greater than 1 m equal 1 and m less than 1 when m greater than 1 যদি m ডাঙৰ হয় তে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰতকৈ
ডাঙৰ হ'ব যদি m ইকুৱেল 1 হয় তে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান হ'ব m লেছ দেন 1 তেনেহ'লে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰতকৈ সৰু হ'ব ঠিক আছে নেক্সট আৰু এটা চোৱা m ৰ ওপৰত আমি প্ৰতিবিম্বৰ সৎ অসৎ যদি হয় m ৰ ভ্যালু কি হ'ব আমি চাওঁ m আৰু প্ৰতিবিম্বৰ প্ৰকৃতিৰ লগত কি সম্পৰ্ক আছে নহয় সেইটো চাই দিওঁ একেবাৰে ধৰি লোৱা m ইকুৱেল আমি কি পাইছোঁ m ইকুৱেল h dash by h হয় ইকুৱেল মাইনাছ b by u সৎ প্ৰতিবিম্বৰ কাৰণে প্ৰতিবিম্বৰ যদি সৎ হয় মন কৰিবা সৎ প্ৰতিবিম্বৰ বাবে আমি এই বস্তুটো চেক কৰোঁ এতিয়া h dash by h divided by h সৎ প্ৰতিবিম্ব কেনেকুৱা গঠন হয় প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তু আকাৰ h আৰু h dash এতিয়া প্ৰতিবিম্বৰ আকাৰ বা লক্ষ্যবস্তু আকাৰৰ ক্ষেত্ৰত সৎ প্ৰতিবিম্ব মই লিখিছোঁ সৎ প্ৰতিবিম্বৰ কাৰণে তো সৎ প্ৰতিবিম্বৰ কাৰণে প্ৰতিবিম্বৰ আকাৰ মানে প্ৰতিবিম্বৰ উচ্চতা মুখ্য অক্ষৰ তলফালে আহে সৎ প্ৰতিবিম্ব সদায় মন কৰিব সৎ প্ৰতিবিম্ব মুখ্য অক্ষৰ তলফালে থাকে মুখ্য অক্ষৰ তলফালে থকা যুগ্মাকক আমি ঋণাত্মক লওঁ নিগেটিভ লওঁ তেনেহ'লে h dash কি হ'ব নিগেটিভ আহিব লক্ষ্যবস্তু h প্ৰতিবিম্ব মুখ্য অক্ষৰ ওপৰলৈ থাকে সদায় প্লাছ নহয় বাৰু তে আল্টিমেটলি মাইনাছ প্লাছ ইকুৱেল টু কি হ'ব মাইনাছে আহিব তাৰমানে m কি হৈছে মন কৰাচোন সৎ প্ৰতিবিম্বৰ কাৰণে m কি হৈছে নিগেটিভ তাৰ পৰা কি হ'ব মই তোমাক ক'লোঁ m ইকুৱেল মাইনাছ 2 ক'লোঁ এখন গোলাকাৰ দাপোনৰ বিবৰ্ধন m ইকুৱেল মাইনাছ 2 দাপোনখনে গঠন কৰা প্ৰতিবিম্বটো সৎ নে অসৎ এক 1 মাৰ্কৰ কুৱেশ্যন তুমি কোনো লিংকেই বিচাৰি নাপাবা দেখোন কৰি এনচাৰ উলিয়াবলৈ চোৱা চেক কৰা এখন গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বৰ বিবৰ্ধন বা এখন গোলাকাৰ দাপোনৰ বিবৰ্ধন -2 সেই দাপোনখনে গঠন কৰা প্ৰতিবিম্বটো সৎ নে অসৎ মাইনাছ নিগেটিভ m নিগেটিভ সৎ প্ৰতিবিম্ব x সেকেন্ড নালাগে ঠিক আছে বা মই যদি এটোৰ সহায়ত m ইকুৱেল মাইনাছ b বাই u এটো আমি জানো এটা কি হ'ব মাইনাছ b বাই u মাইনাছটো আছে v মই লিখিছোঁ সৎ প্ৰতিবিম্ব মন কৰিব সৎ প্ৰতিবিম্ব ক'ৰ হয় দাপোনৰ পিছফালে গঠন হয় সৎ প্ৰতিবিম্ব সদায় দাপোনৰ পিছফালে গঠন হয় আৰু দাপোনৰ পিছফাল মিন্স কি এইটো চাইডে গঠন হ'ব সৎ প্ৰতিবিম্ব যদি সোঁফালে হয় তে ইয়াৰ পৰা মই জোখোতে সোঁফালে জুখিব লাগিব দূৰত্বটো তে সোঁফালে জোখা দূৰত্ব সদায় কি হ'ব প্লাছ এইটো মাইনাছটো আছে তো v প্ৰতিবিম্বৰ দূৰত্ব কি হ'ব প্লাছ ওকে লক্ষ্যবস্তু দূৰত্ব লক্ষ্যবস্তু সদায় দাপোনৰ পৰা বাওঁফালে থাকে গতিকে মাইনাছ ঠিক আছে হেল্ল' সৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্বৰ কাৰণে সৎ প্ৰতিবিম্ব দাপোনৰ বাওঁফালে থাকে নহয়নে সৎ প্ৰতিবিম্ব সদায় দাপোনৰ বাওঁফালে গঠন হয় ওলোটাকৈ গঠন হয় গতিকে এইটো কি হ'ব মাইনাছ তো মাইনাছ হ'লে তো মাইনাছ কেঞ্চেল আল্টিমেটলি থাকিল কিমান মাইনাছ নিগেটিভ তো চোৱা সৎ প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন কি হৈছে নিগেটিভ বুজি আছা সৎ প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন নিগেটিভ আমি দুইটা কেছত উলিয়াই দেখাইছোঁ m ইকুৱেল h dash by h বা m ইকুৱেল মাইনাছ b by u দুই ক্ষেত্ৰত আমি যদি চাইছোঁ সৎ প্ৰতিবিম্ব সদায় কি হৈছে নিগেটিভ যদি অসৎ প্ৰতিবিম্ব হয় অসৎ প্ৰতিবিম্বৰ বাবে মন কৰিবা অসৎ প্ৰতিবিম্বৰ বাবে m ইকুৱেল h dash divided by h অসৎ প্ৰতিবিম্ব কি হয় দাপোনৰ পিছফালে গঠন হয় মুখ্য অক্ষৰ পৰা ওপৰ ফালে গঠন হয় যদি ওপৰ ফালে গঠন হয় প্ৰতিবিম্বৰ আকাৰটো প্লাছ আহিব পজিটিভ লক্ষ্যবস্তু ওপৰ ফালে থাকে মুখ্য অক্ষৰ পজিটিভ তো দুইটা পজিটিভ আল্টিমেটলি পজিটিভ পাই আছোঁ m ইকুৱেল পজিটিভ m কি বিবৰ্ধন কাৰ কাৰণে অসৎ প্ৰতিবিম্বৰ কাৰণে তো অসৎ প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন প্লাছ আৰু সৎ প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন মাইনাছ আমি যদি এইটো এনেকৈ চাওঁ m ইকুৱেল মাইনাছ b বাই u মাইনাছ v প্ৰতিবিম্বৰ দূৰত্ব কি প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব দাপোনৰ ক'ত গঠন হয় পাছফালে গঠন হয় অসৎ প্ৰতিবিম্ব এইফালে পাছফালে গঠন হয় তাৰমানে সোঁফালে হয় আমি যদি জোখোঁ মেৰুৰ পৰা সোঁফালে জুখিব লাগিব তেনেহ'লে পজিটিভ ঠিক আছে আৰু লক্ষ্যবস্তু সদায় মাইনাছ নিগেটিভ তো দুইটা মিলি মাইনাছটো কেঞ্চেল আল্টিমেটলি কি আহি গ'ল প্লাছ তো মন কৰা কথাটো সৎ প্ৰতিবিম্বৰ কাৰণে m নিগেটিভ অসৎ প্ৰতিবিম্বৰ কাৰণে m নিগেটিভ m মিন্স কি বিবৰ্ধন ঠিক তেনেকৈ অসৎ প্ৰতিবিম্বৰ কাৰণে m সদায় কি হ'ব পজিটিভ ইয়াৰ পৰা আমি কি পালোঁ তেনেহ'লে বিবৰ্ধনৰ লগত প্ৰতিবিম্ব সৎ নে অসৎ প্ৰতিবিম্ব
ডাঙৰ নে সৰু বহুত কথা শিকিছোঁ আজি তো m ইকুৱেল আমি কি শিকিলোঁ h dash by h ইকুৱেল মাইনাছ v by u ঠিক আছে নেক্সট আহি গ'ল m greater than 1 যদি m greater than 1 তেনেহ'লে কি হ'ব যদি m greater than 1 m h dash by h হয় ওপৰটো ডাঙৰ হ'ব লাগিব যেহে ডাঙৰ হ'ল ওপৰটো যদি ডাঙৰ হয় তেতিয়াহে 1 ডাঙৰ ওপৰটো ডাঙৰ মানে কি প্ৰতিবিম্ব আকাৰ ডাঙৰ m greater than 1 মানে বিবৰ্ধিত প্ৰতিবিম্ব কি হ'ব বিবৰ্ধিত m equal 1 সমান m less than 1 তাৰমানে সংকুচিত প্ৰতিবিম্ব মই প্ৰতিবিম্বৰ কথা লিখি আছোঁ আৰু বিবৰ্ধিত সমান বা সংকুচিত কাৰ কথা লিখিছোঁ প্ৰতিবিম্ব সংকুচিত মানে কাতকৈ সংকুচিত লক্ষ্য বস্তুতকৈ সৰু সমান মানে লক্ষ্য বস্তুৰ সমান বিবৰ্ধিত তাৰমানে লক্ষ্য বস্তুতকৈ ডাঙৰ ঠিক আছে আকৌ m যদি m যদি পজিটিভ হয় m পজিটিভ তাহলে প্ৰতিবিম্ব কি হ'ব অসৎ প্ৰতিবিম্ব কি হ'ব অসৎ m যদি পজিটিভ নেগেটিভ হয় তে প্ৰতিবিম্ব কি হ'ব সৎ মন কৰা ঠিক এইখিনি অবজাৰভেশ্যন আমাৰ ওলাই আহিলে যদি তুমি এই কথাখিনি ভালকৈ ক্লিয়াৰ কৰি থোৱা তেনেহ'লে মই কৈছোঁ লাইট চেপ্টাৰটো বহুত দীঘল আৰু লাইট চেপ্টাৰটো বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ বহুত ভিতৰৰ কথা শিকিবলৈ পোৱা যায় কিতাপত থকা কুৱেশ্যনখিনি পঢ়ি পেলাই মাৰ্কছ লোৱাটো ডাঙৰ কথা নহয় এইটোতো চবেই কৰিব পাৰে মুখস্থ কৰি দিলেই হৈ গ'ল কিন্তু এই কথাখিনি জানি পেলাই মাৰ্কছ লোৱাটো তুমি কিমান ভাল লাগিব সেইটোহে আচল কথা তেতিয়া যে আমি বিবৰ্ধনৰ কথা পঢ়িলোঁ যে বিবৰ্ধন কি আছিল লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্ব আকাৰ কিমান গুণ ডাঙৰ বা সৰু তাক বিবৰ্ধনে বুজোৱা হয় বিবৰ্ধন m equal h dash by h equal minus v by u এই ক্ষেত্ৰত প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব এই চাৰিটা ৰাশিৰ ভিতৰত যিকোনো তিনিটা আমি দিয়া থাকিলে এটা উলিয়াব পাৰিম বা ডাইৰেক্ট আমাক বিবৰ্ধন উলিয়াব দিব পাৰে তেনে ক্ষেত্ৰত আমি মেটচ কৰিম বা এইবিলাকৰ ওপৰত শ্বৰ্ট সৰু সৰু কুৱেশ্যন আছে ধৰি লোৱা তোমাক ক'লে মন কৰিবা এটা কুৱেশ্যন মই আলোচনা কৰি দিছোঁ ইয়াৰ পৰা আমাৰ লাভ কি হৈ আছে তোমালোকে ভাবিব পাৰা যে ছাৰ এইখিনি আমাৰ কি হ'ব ক'ত লগাম এনেকুৱা কুৱেশ্যন আছে যিবিলাক কুৱেশ্যন তোমালোকে 3-4 মাৰ্কছৰ কুৱেশ্যন কৰাৰ নিচিনা কৰিব লাগিব 5 মিনিটছ লাগিব থাকিব 1 মাৰ্কছ পটা পৰিব জানো নপৰিব নহয় যদি যদি m equal 1 মই ক'লোঁ m equal +1 বুলিয়ে কৈছোঁ প্ৰথম কথা ইয়াৰ অৰ্থ কি বা যদি m equal +1 তেন্তে ইয়াৰ অৰ্থ কি মই তেনেকেই লিখি লৈছোঁ গোটেইখিনি ইয়াতে সোমাই থৈ m equal +1 এখন দাপোনৰ বিবৰ্ধন ধৰি লোৱা এখন দাপোনৰ বিবৰ্ধন +1 ভালকৈ লিখি দিছোঁ আৰু ন এখন দাপোনৰ বিবৰ্ধন m equal +1 ইয়াৰ অৰ্থ কি হ'ব তে বিবৰ্ধনৰ পৰা আমি কি কথা ক'ব পাৰিম চাবা যেহেতু +1 এক নম্বৰ দাপোনখনে গঠন কৰা প্ৰতিবিম্বটো কি হ'ব গঠন কৰা প্ৰতিবিম্বটো m কি হৈছে প্লাছ m যদি প্লাছ হয় কি হ'ব প্ৰতিবিম্বটো কি হ'ব অসৎ আৰু অসৎটো থিয় হ'ব কি লিখিব পাৰোঁ m equal +1 তাৰমানে m equal 1 যেহেতু m equal 1 হয়নে যেহেতু m equal 1 তেনেহ'লে m equal 1 হ'লে কি হয় সমান তাৰমানে কি সমান প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ হয়নে লক্ষ্য বস্তুৰ আকাৰৰ সমান কিমান কথা ওলাই আছে আৰু কি লিখিব পাৰোঁ যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান তেনেহ'লে আমি আৰু কি লিখিব পাৰোঁ প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান আৰু এই অসৎ মন কৰা অসৎ প্ৰতিবিম্ব আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান নহয়নে বাৰু তাৰমানে প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্বও সমান হ'ব লাগিব এই ক্ষেত্ৰত m equal 1 কেনেকৈ হৈছে m equal v by u হা যদি লক্ষ্য বস্তুৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ সমান হৈছে তেন্তে লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্বও সমান হ'ব লাগিব v equal u লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্বৰ সমান নহয় তে গোটেই কথাকেইটা যদি আমি জুকিয়াই চাওঁ প্ৰতিবিম্বটো অসৎ থিয় প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্বৰ সমান এই গোটেই কথাকেইটা ক'ত হয় কি দাপোনৰ ক্ষেত্ৰত হয় সমতল দাপোনে সদায় কি অসৎ থিয় প্ৰতিবিম্ব গঠন কৰে
লক্ষ্যবস্তু আকাৰ প্ৰতিবিম্ব আকাৰ সমান হয় আৰু লক্ষ্যবস্তু দাপোনৰ পৰা দুইটা দূৰত্ব সমান হয় ইয়াত দাপোনখন কি মই এই কথাও লিখি দিব পাৰোঁ এখন কি দাপোন দাপোনখন সমতল এনেকুৱা বহুত অবজাৰভেশ্যন আমি এইখিনিৰ ওপৰত এনেকুৱা এনচাৰবিলাক দিব পাৰোঁ এতিয়া যদি m = -2 m = 2 m = 1/2 m = 5/2 এনেধৰণৰ কুৱেশ্যন আহে তো এনেধৰণে আমি চিন্তা কৰি পেলাই এইখিনিৰ সহায়ত বহুত এনচাৰ দি থাকিব পাৰিম ঠিক আছে ভিডিঅ'টো ভালকৈ চাবা আৰু 2-3 বাৰ চালে ভালকৈ বুজি পাবা মই বিবৰ্ধনৰ ওপৰতে কৈছোঁ যদি পাছৰ অবজাৰভেশ্যনখিনি মই জানিবৰ কাৰণে দিছোঁ যদি তোমালোকে আগ্ৰহী তেনেহ'লে এইখিনি চাবা আৰু চাবা যদি বুজি পোৱা তেনেহ'লে ভাল ফিল কৰিবা একদম পূৰা সন্তুষ্ট হ'ব ঠিক আছে মই নেক্সট নিউমেৰিকেল প্ৰব্লেম কৰিম আহি আছোঁ অ'কে